গাইজ নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গুড মৰ্ণিং সকলোকে। আজি হ'ল 6 জুলাই ৰাতিপুৱা। এতিয়া সময় হৈছে 7টা বজাৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ। একদম নতুন এডোখৰ জেগাৰ পৰা, আমাৰ মহাহঁতৰ ঘৰৰ সন্মুখৰ পৰা। 19 তাৰিখে আমাৰ মহামাহী মানে গৈছে। 19 মে'ত গৈছিলে হজলৈ। হজৰ পৰা সকলো কাম শেষ কৰি, সুকলমে শেষ কৰি আজি ঘৰলৈ আহি আছে। সেই অহা সময়তে মই ভিডিঅ' অকণ কৰি ৰাখিলোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। প্ৰথমবাৰ শেষলৈকে স্কিপ নকৰিব। বলক ভিডিঅ' মাজলৈ যাওঁ। মহামাহী আহিবৰ কাৰণে চবেই ৰাস্তাতে ৱেইট কৰি আছোঁ আৰু আহিব এতিয়া। মানে বহুত এক্সাইটেড হৈ আছোঁ। 45 দিনৰ মূৰত ঘৰত আহিব হজৰ পৰা। এইখন গাড়ী আহি গ'ল আমাৰ মাহীহঁত। চাওক, আসসালামু আলাইকুম। কিমান ভাল পাইছে। এইয়া মুহাটি আহিলে এয়া মাহী আহি এতিয়া ভিতৰত সোমাইছে। প্ৰায় 45 দিনৰ মূৰত আহিছে। আমিও মিলিম আৰু চাফা কৰিম, ধুনীয়াকৈ ধুবি দেই। এই মুহাটিকো দেখাই দে। মুহাটিকো ধুনীয়াকৈ আসসালামু আলাইকুম মুহাটি। ওয়ালাইকুম ভাল। মহাহঁত অহাৰ কাৰণে এতিয়া চাহ দিছোঁ, আৰু আলহীবোৰ আহিছে মাহীহঁতক লগ কৰিবৰ কাৰণে। দেখিছে মক্কাৰ পৰা আনিছে, মক্কা তেতেলী হজৰ জেগাৰ পৰা। এইটো তেতেলী মানে খালে মিঠা লাগে। আপোনালোকে কোনোবা দেখিছেনে আগত? নাই দেখা যদি কমেণ্ট কৰিব দেই। এই নাম হ'ল মক্কা তেতেলী। পুৰা ব্যস্ত আজি, আলহী ধুমধাম। হজৰ ঠাইৰ পৰা আনিছে ফজু আৰু মক্কা তেতেলী, আৰু এইটো এটা চিপছা। চবকে জমজমত সানি খাবৰ কাৰণে দিছে। আৰবৰ পইচা চাওক, এইটো 10 টকা, আৰবৰ 10 টকা। ইয়াৰ কিমান? 230 টকা। আৰু এইবিলাক এইটো 1 টকা আৰবৰ 1 ৰিয়েল। দেখিছেনে গাইজ?
কোনে কোনে আৰৱ পইচা দেখিছে কমেণ্ট কৰি জনাব। অহাকাতে ভিডিঅ' কৰিছে। এয়া আমাৰ ফেমিলি মেম্বাৰ গোটেইখিনি বহি কথা পাতি আছে, হজৰ কথা আলোচনা কৰি আছে। হেল্ল' ফ্ৰেণ্ডছ, আমাৰ মহামাহী যে হজৰ পৰা আহিলে, তেওঁলোকে আমাৰ কাৰণে হজৰ পৰা কি আনিছে চাওকচোন। এখন হ'ল মোৰ কাৰণে ওড়না দিছে, কটন ওড়না, আৰু এইটো এটা বেগ দিছে, আৰু এইখন বেটীৰ কাৰণে হিজাপ দিছে, আৰু এইখন হৈছে শাহু মাৰ কাৰণে হিজাপ, আৰু এটা মিষ্টাৰক টুপি, আৰু এইডাল হ'ল তচবি। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ইমান দূৰৰ পৰা আনিছে, সুদূৰ আৰৱৰ পৰা আনিছে বস্তুবোৰ আমালৈ বুলি, মৰমতে এইকেইখন দিছে। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মোৰ হ'লে বহুত ভাল লাগিছে। হেঁপাহ কৰি যে মানুহক যিমান দামৰে বস্তুটো নহওক দিছে, সেইকাৰণে আল্লাহৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ। তেওঁলোকে ইমান দিন 45 দিনৰ মূৰত হজৰ কাম সুকলমে পাৰ কৰি আহিছে। 20 মে'ত গৈছিলে তেওঁলোক হজলৈ বুলি, তাতে 45 দিন থাকিলে। থাকি হজৰ যিখিনি নীতি নিয়ম, সেই নিয়মখিনি 45 দিনৰ ভিতৰত দুইজনে একদম সুস্থ শৰীৰে, সুস্থ মগজুৰে, সুস্থ মন লৈ গোটেইখিনি কাম কমপ্লিট কৰি এতিয়া 6 জুলাইত ঘৰ পাইছেহি। আল্লাহৰ ওচৰত বহুত বহুত শুক্ৰিয়া আদায় কৰিছোঁ। তেওঁলোকৰ যাতে দুৱা হজ সকলোবোৰ কবুল হয়, সেইটোৱে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, দুৱা কৰিব, তেওঁলোকৰ যাতে সদায় এনেকৈ সুস্থ হৈ নামাজ পঢ়িবলৈ পাৰে আৰু দেহা মূৰ সদায় ভালে থাকে, সেইটোৱে দুৱা কৰিছোঁ তেওঁলোকলৈ। তেওঁলোকৰ উচিলাত সকলো মানুহৰ কাৰণে তেওঁলোকে আল্লাহৰ ওচৰত দুৱা কৰিছে। হিন্দু মুছলিম বুলি কথা নাই, সকলোৰে কাৰণে তেওঁলোকে দুৱা কৰিছে। সেয়াই ভাল লাগিল আৰু সুস্থ শৰীৰে যে আহি ঘৰ পালেহি, সেইটোৱে মানে বহুত বহুত আৰু আল্লাহৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ। জেগাত যিহেতু বহুত কষ্ট হয়, বহুত খোজকাঢ়িব লাগে, বহুত গৰম। এইবাৰ 52 ডিগ্ৰী চেলচিয়াছত বহুত মানুহ মানে মৃত্যু হৈছে হজৰ ঠাইত, বাহিৰৰ দেশৰ মানুহ, বেছিকৈ ইণ্ডোনেছিয়া মানুহ বহুত তাতে মানে মৃত্যু হৈছে। সেই গতিকে বহুত কষ্টৰ ফলত আজি সফলতাৰে অৰ্জন কৰা লেখীয়াই হৈছে আৰু তেওঁলোক যে সুস্থ শৰীৰে সকলোখিনি কৰিব পাৰিলে, সেইটোৱে আল্লাহৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ। আৰু আপোনালোকৰ এই হজ ভিডিঅ'টো মহামাহী যে উভতি আহিলে হজৰ পৰা সুকলমে, এই হজ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। কাৰণ সকলোবোৰ ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ, এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ, কিন্তু নিগেটিভ কমেণ্ট নকৰিব। আৰু যিসকল ভিউৱাৰ্ছ মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে আজি, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট। সকলোৱে সুস্থ হৈ যাতে ভালে থাকে, সেয়া আৰু বাই বাই।